আকৌ এটা নতুন ভিডিঅ' এটা আহিলোঁ। আজি বনাম মই ভেন্দি মছলা। তাৰ কাৰণে মই ভেন্দিখিনি ধুনীয়াকৈ তেলত দি দিলোঁ। তাতে দিলোঁ হালধি আৰু এনেকৈ আৰু দিম তাতে নিমখ দি মেলি এনেকৈ ভেন্দিখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে এনেকৈ ঘৰত বনাই খাবচোন, খাবলৈ বহুত টেষ্টি হয়। আৰু পিঁয়াজ দিলোঁ। আজি গৰমো বহুত পৰিছে বাপৰে বাপ। আৰু পিঁয়াজ দি তাতে দিলোঁ জলকীয়া আৰু নহৰু অকণমান থেতালি। আৰু এতিয়া ইয়াতে দিম নিমখ, তাৰপিছত হালধি। আপোনালোকে জানেই চাগে, তথাপিও আৰু ক'লোঁ মই যেনেকৈ বনাওঁ এইটো আপোনালোকক দেখুৱালোঁ। আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছতে ইয়াতে আমি দিম যিখিনি আমি মছলা ৰেডি কৰি থৈছিলোঁ, সেইখিনি দিলোঁ। ইয়াৰখিনি দেখুওৱা নহ'ল। মই ইয়াতে দিছোঁ পস্ত, সৰিয়হ, তাৰপিছত পিঁয়াজ পেষ্ট, নাৰিকল এনেকৈ এটা মিক্সাৰ বনাই লোৱা হৈছিল, সেইখিনি দিলোঁ ধুনীয়াকৈ মছলাখিনি, ধনিয়া পাউডাৰ, ধনিয়া, জিৰা এনেকৈ দি মেলি এতিয়া দিলোঁ মই ফ্ৰাই কৰি থোৱা ভেন্দিখিনি দি মেলি ধুনীয়াকৈ এইখিনি অলপ সময় লৰাই দিম। আৰু এইখিনি অলপ সময় ভাজি লৈ ধুনীয়াকৈ মছলাখিনি ভেন্দিৰ লগত, তাৰপিছত ইয়াতে দিম অকণমান পানী। আৰু আপোনালোকে এনেকৈ ঘৰত বনাই খাব। ভেন্দি এনেই যেনেকৈ খাব মন নাযায় যিহেতু, সেইকাৰণে এনেকৈ বনাই খালে খাবলৈ টেষ্টি হয়। সেইকাৰণে আৰু পনীৰ দিলেতো আৰু ভাল হয়। আজি মোৰ যিহেতু পনীৰ নাই, সেইকাৰণে মই এনেকৈ বনালোঁ। অকণমান পানী দিলোঁ। আমাৰ ভেন্দি মছলা ৰেডি।